সমগ্র রাজ্যৰ লগতে কাছাৰতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। ইতিমধ্যে বৰাক নৈৰ বাঢ়নী পানীয়ে ন অঞ্চল প্লাবিত কৰি তুলিছে কাছাৰ জিলাত। আৰু মই বৰ্তমান উপস্থিত আছো কাছাৰ জিলাৰ শিলচৰ কৰিমগঞ্জ যি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথৰ শালচাপৰা অঞ্চলত মই বৰ্তমান আছো। আৰু বৰ্তমান আপোনালোকে দেখি আছে এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ পানীত বুৰ গৈছে আৰু ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই শালচাপৰা অঞ্চলত। আৰু ইতিমধ্যেই এই পথছোৱাদি যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, যদিও যিসমূহ যান বাহন ৰাজপথত আবদ্ধ আছিলে এই যান বাহনসমূহ আপোনালোকে দেখি আছে জীৱনৰ ঝুঁকি লৈ এইদৰে যি ৰাষ্ট্ৰীয় ঘাইপথ আছে শিলচৰ কৰিমগঞ্জ যি সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথ পাৰ হৈ তেওঁলোক গৈ আছে। আৰু শালচাপৰা অঞ্চলত আজি যোৱাকালি ইয়াতে এটা মতাউৰি, বৰাক নৈৰ এটা মতাউৰি ছিঙিছে আৰু মতাউৰি ছিঙি যোৱাৰ ফলত ইয়াতে বিস্তীৰ্ণ এই অঞ্চল সম্পূৰ্ণ ডুব গৈছে। আৰু আপোনালোকে দেখি আছে এতিয়া যি শিলচৰ কৰিমগঞ্জ যি সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথৰ শালচাপৰাৰ দৃশ্য মই আপোনালোকক দেখাই আছো। শালচাপৰাৰ এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আপোনালোকে দেখি আছে এহাটো পৰ্যন্ত পানী হৈছে। সম্পূৰ্ণ বৰাক নৈৰ যি বাঢ়নী পানী আছে, বাঢ়নী পানীৰ ফলত সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় ঘাইপথটো ডুব গৈছে, ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাছাৰ জিলাত বানপানীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু যোৱাকালি এই শালচাপৰা টুকৰগ্ৰাম অঞ্চলত এটা বৰাক নৈৰ মাতাউৰি ছিঙিছিল আৰু এই মাতাউৰি ছিঙি যোৱাৰ ফলত বিস্তীৰ্ণ এই অঞ্চল সম্পূৰ্ণ প্লাবিত হৈ পৰিছে। আপোনালোকে দেখি আছে যোৱাকালিৰ পৰা এইদৰে এই যি শালচাপৰা সহ যি পাৰ্শ্বৱৰ্তী যিসমূহ স্থান আছে, এই স্থানসমূহত বৰাক নৈৰ বাঢ়নী পানী প্ৰৱেশ কৰি প্লাবিত কৰি তুলিছে সমগ্ৰ অঞ্চল। আৰু আপোনালোকে দেখি আছে বৰ্তমান যি শিলচৰ কৰিমগঞ্জ যি সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথৰ দৃশ্য বৰ্তমান এই পথছোৱা বুৰ যোৱাৰ ফলত আপোনালোকে দেখি আছে শ যান বাহন ইয়াতে আবদ্ধ হৈ পৰিছে। এইদৰে পুৱাৰে পৰা এইদৰে এই স্থানত আবদ্ধ হৈ আছে শ যান বাহন। আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা এই পথছোৱাত বৰ্তমানে যাতায়াত ব্যৱস্থা বন্ধ কৰি ৰখা হৈছে, যদিও একাংশ যান বাহন যিসমূহ যান বাহন এই ৰাজপথত আবদ্ধ আছিলে, এই যান বাহনসমূহ তেওঁলোক গৈ আছে। আৰু একতাত ক'বলৈ গ'লে শিলচৰ আৰু কৰিমগঞ্জৰ মাজত যি যোগাযোগ ব্যৱস্থা, এই যোগাযোগ ব্যৱস্থা বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, কিয়নো শিলচৰ কৰিমগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া বানপানীৰ কবলত পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰায় এহাটো পৰ্যন্ত পানী হৈছে আৰু বৰাক নৈৰ বাঢ়নী পানী দেখা গৈছে কাছাৰ জিলাৰ ন অঞ্চল প্লাবিত কৰিছে। বৰাক নৈয়ে বিপদসীমা অতিক্ৰম কৰিছে, যদিও বৰ্তমানেও জলপৃষ্ঠ বৃদ্ধি হৈ আছে। বৰাক নৈ সহ যি নৈ উপনৈসমূহ আছে, এই নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৰ্তমান বৃদ্ধি পাবলৈ ধৰিছে। আৰু যোৱাকালিৰ পৰা দেখা গৈছে যে বৰাক সহ বিভিন্ন নৈ উপনৈসমূহৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে কাছাৰত বানপানীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আৰু আপোনালোকে দেখিছে এইদৰে ৰাষ্ট্ৰীয় যি ঘাইপথ আছে, শিলচৰ কৰিমগঞ্জ সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথৰ দৃশ্য আপোনালোকে দেখি আছে। এইদৰে শিলচৰ কৰিমগঞ্জ যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথ বৰাক নৈৰ বাঢ়নী পানীৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথটো বুৰ গৈছে, ফলত যোগাযোগ বিচ্ছিন্ন হৈছে শিলচৰ আৰু কৰিমগঞ্জৰ মাজত।